শহীদ দিৱসত মুখ্যমন্ত্ৰীৰ অচিনাকিৰ বিৰুদ্ধে বজ্ৰকঠোৰ ঘোষণা। আজি সকলোফালে অচিনাকি মানুহৰ দপদপনি। কিন্তু আত্মসমৰ্পণ নকৰোঁ আমি যুঁজিম আৰু জিকিম। এবাৰো যদি অচিনাকি মানুহক আমি আমাৰ বৰ ঘৰত সোমাবলৈ দিওঁ, আমাৰ জাতিটো লাহে লাহে শেষ হৈ যাব। আমাৰ জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকা নাই আৰু আমি আত্মসমৰ্পণ নকৰোঁ আৰু শেষ দিনটোলৈকে আমি যুঁজিম আৰু যুঁজি আমি জিকিম। এই বজ্ৰ কঠোৰ সংকল্পই আমাক সদায় প্ৰেৰণা যোগাই যাব। হয়, মিয়া বাংলাদেশী অবৈধ নাগৰিক আদি শব্দ এৰি মুখ্যমন্ত্ৰীয়ে শ্বহীদ দিৱসৰ দিনা যুদ্ধ ঘোষণা কৰিলে অচিনাকি মানুহৰ বিৰুদ্ধে। ক'লে অচিনাকি লোকসকলে আমাৰ জাতিটোক দুৰ্বল কৰি তেজেৰে ৰাঙলী কৰিছিল অসম। অচিনাকি মানুহ আমাৰ বৰঘৰত সোমাইছিল। অচিনাকি মানুহসমূহে আমাৰ বৰঘৰলৈ সোমাইছিল, আমাৰ নামঘৰ সত্ৰ আমাৰ মাটিবোৰ দখল কৰিছিল। অচিনাকি লোকেই কাজিৰঙাত সোমাই এটা এটাকৈ গড় নোহোৱা কৰিছিল। মহাপুৰুষৰ স্থান বটদ্ৰৱাটো আক্ৰমণ কৰিছিল সিহঁতে। কিন্তু এতিয়া আমি খেদিবলৈ লৈছোঁ সিহঁতক। য'তেই সোমাব বিচাৰিছে আমি খেদি পঠিয়াইছোঁ। এই অচিনাকি মানুহবোৰে এদিন কাজিৰঙাৰ মাজলৈ সোমাইছিল। কাজিৰঙাৰ গড়বিলাকক এটা এটাকৈ হত্যা কৰি আমাৰ জাতিটোৰ গৌৰৱক মাটিৰ লগত মিহলাই দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। অসমীয়া জাতিৰ অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ ওপৰতো তেওঁলোকে তেওঁলোকৰ আগ্ৰাসী হাতেৰে আমাৰ সেই পবিত্ৰ ভূমিবিলাকো তেওঁলোকে হস্তগত কৰিছিল। চাওঁতে চাওঁতে কাজিৰঙাৰ গড় হত্যাবোৰ বন্ধ হ'ল। চাওঁতে চাওঁতে অসমৰ বন সম্পদসমূহক লুণ্ঠন কৰা, মাটি লুণ্ঠন কৰা সকলৰ পৰা আমি মাটিবোৰ কাঢ়ি আনিবলৈ আৰম্ভ কৰিলোঁ। চাওঁতে চাওঁতে বটদ্ৰৱাৰ ওচৰে পাজৰে যিসকলে সোমাবলৈ সাহস কৰিছিল তেওঁলোকক আমি উভতাই দিলোঁ। আৰু আজি অসমত যদি কোনোবাই অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে, ৰাতিপুৱা আহিলে 2 ঘণ্টাৰ ভিতৰতে তেওঁলোকক উভতাই দিয়াৰ প্ৰক্ৰিয়াও আমাৰ এই চৰকাৰ আৰু অসমীয়া সমাজে আৰম্ভ কৰিলে। কিন্তু একাংশ খিলঞ্জীয়া অসমীয়া অচিনাকি লোকক মাটি বিক্ৰী কৰাত উদ্বিগ্ন মুখ্যমন্ত্ৰী। আমাৰ মাটি অচিনাকি মানুহৰ হাতত যাবলৈ দিব নালাগিব। কৰ্মস্থানতো অচিনাকি লোকৰ বাবে নোহোৱা কৰিব লাগিব কাম। আজি অচিনাকি মানুহৰ সংখ্যা অসমত বাঢ়ি গৈ আছে। আমাৰ খিলঞ্জীয়া থলুৱা লোকে আনকি তিনিচুকীয়া ডিব্ৰুগড় জিলাতো অচিনাকি লোকক নিজৰ মাটি বিক্ৰী কৰিছে। আমি জাতিয়ে আজিৰ দিনত সংকল্প ল'ব লাগিব, আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয়, অৰ্থনৈতিক অসুবিধা নহওক কিয়, আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰোঁ। এই সংকল্প আমি ল'ব লাগিব। প্ৰতিগৰাকী উদ্যোগপতিয়ে সিদ্ধান্ত ল'ব লাগিব যে আমাৰ প্ৰতিষ্ঠানত আমি অচিনাকি মানুহক চাকৰি নিদিওঁ, আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি চাকৰি দিম। মোৰ গাড়ীখন অচিনাকি মানুহে নচলায়, মোৰ গাড়ীখন মোৰ অসমীয়া যুৱক যুৱতীয়ে চলাব। মহানগৰীৰ দোকান পোহাৰত অচিনাকি লোকক কাম নিদিব। অচিনাকি মানুহে চাকৰি নাপায়, পাব কেৱল চিনাকি মানুহেহে। মুখ্যমন্ত্ৰীয়ে ক'লে এজনো যদি অচিনাকি মানুহক আমি সুযোগ দিওঁ তেন্তে আমি সকলো হেৰুৱাম। নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিব। আমি সংকল্প ল'ব লাগিব। মোৰ খেতিত মই নিজে খেতি কৰিম, মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম। মহানগৰ নগৰসমূহৰ দোকানবিলাকত আমি আমাৰ যুৱক যুৱতীক কামত ৰাখিম। আমাৰ ফ্লাইঅভাৰ ফুটপাথত অচিনাকি লোকক আমি ব্যৱসায় কৰিব নিদিওঁ, আমাৰ যুৱক যুৱতীয়ে তাত ব্যৱসায় কৰিব। তেনে সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বুলি দোহাৰি মুখ্যমন্ত্ৰীৰ উদ্বিগ্নতা। অচিনাকি মানুহে আজি সামাজিক মাধ্যমত দখল কৰিছে।
860 গৰাকী শ্বহীদৰ কেঁচা তেজক মনত পেলাই আমি য'তে যেনেকে পাৰো আমি জাতিটোক সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰি যাব লাগিব। এনেদৰে শ্বহীদ স্মাৰক ক্ষেত্ৰ উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে নতুনকৈ ঘোষণা কৰিলে অচিনাকি লোকৰ বিৰুদ্ধে পুৰণি যুদ্ধখন। নিৰ্বাচন আহিছে যেতিয়া পূৰ্বৰ নিৰ্বাচনৰ শৰাইঘাটৰ শেষ ৰণ এইবাৰ হয়তো হ'ব অচিনাকি বহিষ্কাৰৰ ৰাজনৈতিক লাভালাভৰ ৰণ। ব্যুৰো ৰিপৰ্ট DY365।